বহুতে অভিযোগ কৰে হিন্দু মুছলমান লৈ কেৱল ধৰ্মৰ ৰাজনীতি কৰিছে নেকি, কিন্তু ধৰ্মৰ ৰাজনীতি নহয়, এয়া খিলঞ্জীয়াৰ ৰাজনীতি হ'ব লাগে, এয়া খিলঞ্জীয়াৰ সমস্যা হ'ব লাগে। কেইটামান বছৰ পিছত হয়তো সমাজত আমি এই সলনি দেখিম, যেতিয়া ডেমোগ্ৰাফিক চেঞ্জ হ'ব, যেতিয়া আমি খিলঞ্জীয়া লোকসকল সংখ্যালঘু হ'বলৈ আৰম্ভ কৰিম। যে নৰপিশাচ আছে, 3টা নৰপিশাচ বুলি কৈছে, এই 3টা নৰপিশাচক ইমিডিয়েটলি গ্ৰেপ্তাৰ কৰিব লাগে আৰু ইমিডিয়েটলি গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি বুলি যাক কয়, দৃষ্টান্তমূলক শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। আজি অসমীয়া জীয়ৰী গাভৰু মহিলা যদি আজি অসমত নিৰাপদ নহয়, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এখন কি চৰকাৰ চলাইছে? চৰকাৰৰ বিফলতা, দুখীক 24 ঘণ্টা পাৰ হৈ যোৱাৰ পিছতো ওলাব পৰা নাই। কাৰণ ঢিঙত এনেকুৱা ধৰণৰ ঘটনা আজি 1 মাহৰ আগতো হৈছিলে, তাৰ পিছতো ওলাব পৰা নাই গোটেই অৱস্থাটো। গতিকে মই মাননীয় যিহেতু পুলিচ প্ৰশাসন সকলো বিফল, তেওঁলোকে কিয় ওলাব পৰা নাই? অন্তত হোম ডিপাৰ্টমেণ্টটো আপুনি কোনোবা এজন যোগ্যতা সম্পন্ন মন্ত্ৰীক দিয়ক, যাতে আমাৰ মহিলাসকল সুৰক্ষিত হৈ থাকিব পাৰে। দুখিতৰ লজ্জিত কথা, এতিয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰলৈ এটা প্ৰশ্ন, এই 3টা নৰপিশাচৰ কাৰণে 3টা গুলি ওলাব নাই। অসমৰ জনগণে দাবী কৰিছে শ্বুট টু কিল, নো এৰেষ্ট, নো এফআইআৰ, ডাইৰেক্ট এনকাউণ্টাৰ। এটা কথা অসমবাসীক ক'ব খোজোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰখন এই জঘন্য ঘটনাৰ কাৰণে যি কৰিব লাগে, যিমানখিনি কৰিব লাগে সকলোখিনি কৰিব। চৰকাৰ প্ৰশাসনৰ যদি এনেকুৱা এটা অসহজ দুৰ্বল অৱস্থা মানুহৰ আগত ওলাই পৰে, মানুহ নিৰাপত্তাহীনতাত ভুগিছে। চৰকাৰখনলৈ সেইকাৰণে মুকলি আহ্বান আৰু প্ৰত্যাহ্বান, এই ঢিঙৰ ঘটনাটোৰ দোষীয়ে দৃষ্টান্তমূলক শাস্তি পাওক। কি শাস্তি পাব লাগে মানুহে যে সুধি আছে, শাস্তি এনেকুৱা হ'ব লাগে, আইনৰ গণ্ডিত থাকিয়ে শাস্তি দিয়ক, এনেকুৱা শাস্তি দিয়ক যাতে ভৱিষ্যতে কোনো নৰপিশাচে এনেকুৱা কথা চিন্তা কৰিলেও মন কঁপি উঠে। মই কালি কেলকাতাৰ পৰা আহিছোঁ, তাতো হুলস্থুল চলি আছে, গোটেই চবফালে কাৰ্ফিউ চাৰ্ফিউ চলিছে। গতিকে প্ৰশাসন আৰু ষ্ট্ৰিক্ট হ'ব লাগিব আৰু আমাৰ মানুহবিলাকো সজাগ হ'ব লাগিব যাতে এই ধৰণৰ কাৰ্য নহয় গতিকে। চ' আমি সেই ধৰণে আগবাঢ়ি গ'লে মই ভাবোঁ এনেকুৱা কাম শাস্তি দিব পাৰিম আৰু এইবিলাক বস্তু বন্ধ হ'ব। সেইটোতো আইনমতে যাব, আইনমতে যেনেকৈ কৰে তেনেকৈ কৰিব, জাজৰ ওপৰত ডিপেণ্ড কৰে আৰু পৰিস্থিতিৰ ওপৰত ডিপেণ্ড কৰে, কেনেকুৱা পৰিস্থিতি কি ধৰণৰ ঘটনা ঘটিছে, কঠোৰ শাস্তি দিব লাগে। নমস্কাৰ দৰ্শকসকল, আপোনালোকে ইতিমধ্যে খবৰ পাইছে যে ঢিং কাণ্ডৰ অভিযুক্ত এজনক ইতিমধ্যে আৰক্ষীয়ে এনকাউণ্টাৰ কৰিছে। সেই খবৰ দিবলৈকে মই আপোনালোকৰ ওচৰলৈ অহা নাই। আজি আহিছোঁ নতুন প্ৰজন্মৰ এগৰাকী নিষ্ঠাবান সাংবাদিক অৱয়ব ভূঞাৰ মিয়া সম্পৰ্কে কৰা এটি বিশ্লেষণাত্মক ভিডিঅ' লৈ। অৱয়ব ভূঞাৰ এই ভিডিঅ'টো আপুনি অসমীয়া যদি নিশ্চয় চাওক, কাৰণ এই ভিডিঅ'টো চোৱাৰ পিছত আপোনাৰ উপলব্ধি হ'ব যে মিয়া সম্পৰ্কে আমি কেনে এটা ধাৰণা লৈ আছিলোঁ, ভ্ৰান্ত ধাৰণা এটা। কিন্তু তাৰ আগতে মই শৃংখল চলিহাৰ এটা ভিডিঅ' আপোনালোকক আহক। শৃংখল চলিহাই ND24ৰ ৰাজদীপ বাইলুঙৰ সন্মুখত কি বক্তব্য ৰাখিছে প্ৰথমতে আমি চাই লওঁ, তাৰপিছত অৱয়ব ভূঞাৰ ওচৰলৈ যাম আৰু মই মোৰ অভিমত ব্যক্ত কৰিম। কি ভয়ানক পৰিৱেশ, ইমান মিয়াৰ উৎপাত বাঢ়িছে। আজি শিৱসাগৰৰ জনগণে সিদ্ধান্ত লৈছে 7 দিনৰ ভিতৰত উজনি অসম মিয়ামুক্ত কৰা হ'ব আৰু আজিৰ পৰাই অভিযান আৰম্ভ কৰিছে দল সংগঠনে আৰু অতি শীঘ্ৰে উজনি অসম মিয়ামুক্ত কৰা হ'ব। মই এইটো কাৰণেই কৈছোঁ, মই উজনি অসমৰ ল'ৰা, প্ৰথম মই নিজৰ ঘৰখন ঠিক কৰি ল'ব লাগিব। আজি খিলঞ্জীয়া মানুহখিনি অস্তিত্ব সংকটত, আজি উজনি অসমৰ মুছলমান মানুহৰ অস্তিত্ব সংকটত। কাৰণ আজিলৈকে মিয়া এজনে আহি যেতিয়ালৈকে উজনি অসমৰ মুছলমান মানুহ এজনৰ ঘৰত, খিলঞ্জীয়া মুছলমান মানুহ এজনৰ ঘৰত কাম কৰি আছে, তেতিয়ালৈকে ঠিক আছে। কিন্তু যেতিয়া কিনাৰৰ ঘৰৰ খিলঞ্জীয়া মুছলমান এজনৰ জীয়েকক বিয়া পাতি জোৱাই হৈ গৈছে, তাৰপিছত কিন্তু সমস্যা হৈছে। আজি হিন্দু বাংলাদেশী এজনে আহি যদি আমাৰ খিলঞ্জীয়া অসমীয়া ছোৱালী এজনীক বিয়া পাতি লৈছে, তাৰপিছত কিন্তু জনগাঁথনিৰ যিটো হেৰি এইটো চেঞ্জ হৈছে। এনেকুৱা শ উদাহৰণ আছে, হাজাৰ উদাহৰণ আছে। যাৰ কাৰণে আজি মই শিৱসাগৰত মন কৰিলোঁ যে আজি শুকুৰবাৰ জুমাৰ নামাজ তেওঁলোকে আদায় কৰি প্ৰতিবাদ কৰিছে। আৰু এতিয়া চাওক, আমাৰ শিৱসাগৰত এখন বজাৰ আছিলে, কৃষক বজাৰ। সেই বজাৰখন মাত্ৰ 60-70 জন মানুহে মোৰ দেউতাই বহাইছিলে। গোটেইখিনি খিলঞ্জীয়া মানুহ আছিলে, 60-70 জন বেপাৰী আছিলে। মোৰ দেউতাই এখন কৃষক বজাৰ নাম দি বহালে। পৰৱৰ্তী সময়ত মিউনিচিপালিটিয়ে ল'লে বজাৰখন, লৈ পৰৱৰ্তী সময়ত ডাঙৰ হৈ কৃষক বজাৰ নাম হ'লগৈ লাডেন বজাৰ। এতিয়া লাডেন বজাৰ সম্ভৱ দেওবাৰে বহে শিৱসাগৰত,
অসমৰ আটাইতকৈ ডাঙৰ বজাৰ দৈনিক বজাৰ এদিনীয়া বজাৰ সেই লাডেন বজাৰত এতিয়া খিলঞ্জীয়াৰ সংখ্যা 20% শিৱসাগৰৰ দৰে জেগাত দেই মিয়াৰ সংখ্যা 80% বাৰে বাৰে চৰকাৰক কৈ থকা হৈছে বিজেপি নেতৃত্বাধীন এই চৰকাৰক কৈ থকা হৈছে এখন বজাৰ বন্ধ কৰি দিয়ক এখন বজাৰ বন্ধ কৰি দিয়ক নকৰে এতিয়া অহা দেওবাৰ নহ'লে এটা দেওবাৰত তাত প্ৰত্যাক্ৰমণ কৰা হ'ব কাৰণ আমাৰ জেগাবোৰ যদি লৈ লয় মিয়াই আমাৰ জেগাবোৰ যদি বঙালীয়ে লৈ লয় আমাৰ জেগাবোৰ যদি মাৰোৱাৰীয়ে লৈ লয় আমাৰ দিগদাৰ হ'ব আৰু সেইকাৰণে তাত প্ৰত্যাক্ৰমণ হ'ব এইবিলাক স্পষ্ট কথা সকলো জেগাতে হিন্দু মুছলিম কিছুমান কথা নাহে আজি মই আপোনাক এটা উদাহৰণ দিছোঁ ঢিঙত ইমান এটা জঘন্য ঘটনা হ'ল ইয়ালৈ যদি নৰেন্দ্ৰ মোদী আহে ইয়ালৈ যদি অমিত শ্বাহ আহে গোটেই অসমৰ বাছ ৰিজাৰ্ভ কৰি লাখ লাখ মানুহ বিজেপি মানুহ গোট খায় এখন সভাত আজি বিজেপিয়ে কিয় 5,000 বাছ ৰিজাৰ্ভ কৰি ঢিঙলৈ যাব নোৱাৰিলে বিজেপি নেতা কৰ্মীসকল দেশ প্ৰেম আৰু জাতি প্ৰেমৰ কথা যে তেওঁলোকে কয় তেওঁলোকে ফেচবুকত নিৰ্ভৰশীল কিয় হৈছে ফেচবুকত লিখি মই আজি কৈছোঁ বিশ্ব হিন্দু পৰিষদ অসমৰ কি যুৱ মৰ্চা বিজেপি যুৱ মৰ্চা সকলোৱে আজি 5,000 বাছ ভাড়া কৰি কিয় গৈ ঢিঙত প্ৰতিবাদ নকৰিলে কিয় প্ৰত্যাক্ৰমণ নকৰিলে চৰকাৰ তোমালোকৰ পুলিচ তোমালোকৰ প্ৰশাসন তোমালোকৰ কিয় নকৰিলা বা ৰাইজৰ কাষত কিয় নিদিলা তোমালোকে 5,000 বাছ লৈ যাব 500 বাছ লৈতো যোৱা 5,000 লৈ যাব পৰা নাই কিছুমান প্ৰশ্ন আমাৰ খুব আছে ফেচবুকত আমাক মিয়া প্ৰেমী ফেচবুকত আমাক এনেকুৱা ধৰণৰ কিছুমান বস্তু সজাবলৈ যায় কি জাতীয়তাবাদটো কি তেওঁলোকে আচলতে নেজানে দৰ্শকসকল শৃংখল চলিহাৰ এই কথাখিনি শুনি আপোনালোকৰ মনত কি প্ৰতিক্ৰিয়া হৈছে নিশ্চয় কমেণ্ট বক্সত জনাব এইবাৰ লৈ আহিছোঁ অৱয়ব ভূঞাৰ সেই ভিডিঅ'টো যিটো ভিডিঅ' মই আপোনালোকক চাবলৈ বাৰম্বাৰ অনুৰোধ কৰিম মই মোৰ অভিমত ভিডিঅ'টোৰ শেষত ব্যক্ত কৰিম নমস্কাৰ জয় অসম জয় হিন্দ মই অৱয়ব ভূঞা এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ বৰ্তমান সময়ত ঢিঙৰ সেই ভয়ানক ধৰ্ষণৰ ঘটনাৰ পিছতে পুনৰ এবাৰ চাৰিওফালে প্ৰতিবাদ আৰম্ভ হৈছে বিশেষকৈ ঢিঙত শ শ লোক ওলাই আহিছে ৰাজপথত তেওঁলোকে আন্দোলন কৰিছে প্ৰতিবাদ কৰিছে ন্যায় বিচাৰিছে এই 15 বছৰীয়া নাবালিকা ধৰ্ষণৰ ভুক্তভোগীগৰাকীৰ বাবে কিন্তু এনেকুৱা এটা সময়ত আজি আপোনালোকক কিছুমান ভয়ানক কথা ক'বলৈ গৈ আছোঁ এনেকুৱা ভয়ানক কথা যে খিলঞ্জীয়া অসমীয়া লোকে চিনি পোৱাটো দৰকাৰী যিটো সময়ত খিলঞ্জীয়া অসমীয়া অৰ্থাৎ অসমীয়াগিৰিৰ কথা কৈ থাকো যেতিয়া মিয়াই এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰে তেতিয়া আমি নাম লবলৈও ভয় খাওঁ কেতিয়াবা মন কৰিছেনে কোনো আন সম্প্ৰদায়ৰ লোক হলে সেই কথা মুকলিভাৱে আন্দোলন কৰিবলৈ জাতীয় সংগঠন ওলাই আহিবলৈ লাজ নকৰে কিন্তু যেতিয়া মিয়াই এনেকুৱা ধৰণৰ কাণ্ডবিলাক সংঘটিত কৰে তেতিয়া মিয়া বুলি ক'বলৈও ভয় খায় যি সময়ত মুছলমান আৰু মিয়া দুটা পৃথক বস্তু আজিৰ সময়ত বহুতো খিলঞ্জীয়া মুছলমান অসমীয়া লোক আছে যিসকলে এনেকুৱা ধৰণৰ ঘটনাক তীব্ৰভাৱে গৰিহণা দিয়ে তেওঁলোকে এই মিয়াবোৰক কল আউট কৰে মই কল আউট বুলি শব্দটো এই কাৰণে ব্যৱহাৰ কৰিছোঁ কাৰণ এই টুইটটো যেতিয়া আপুনি মন কৰিব ৰাছিদুল ইছলামে যোৱাকালি যেতিয়া আমি এই ঘটনাটোৰ কথা কৈছিলোঁ যে ঢিঙত 15 বছৰীয়া এগৰাকী নাবালিকা যুৱতীক 3জন মিয়াই ধৰ্ষণ কৰিলে তেতিয়া এই ৰাছিদুল ইছলামে লিখিছিল যে আপোনালোকে যদি মুছলমান হল হয় নামটো দি দিলে হয় কিন্তু যি সময়ত আৰক্ষীয়ে কোনো ধৰণৰ একিউজক আটক কৰা নাছিল চিনাক্ত কৰা নাছিল নাম দিয়াটো স্বাভাৱিকতে সম্ভৱকৰ নহয় কিন্তু এই ধাৰণা যে মুছলমান আৰু মিয়া একে এই ৰাছিদুল ইছলামৰ নিচিনা মানুহে যেতিয়া বুজাব খোজে সেয়া আচলতে প্ৰকৃততে ভুল অসমীয়া খিলঞ্জীয়া লোকত যদি আপোনালোকে গভৰ্ণমেণ্টৰ অফিচিয়েল ডাটাটো যায় 5টা সাব গ্ৰুপ আছে মুছলমানৰ ভিতৰত যোনে নিজকে খিলঞ্জীয়া অসমীয়া মুছলমান বুলি চিনাকি দিয়ে এওঁলোকৰ বাহিৰে যিসকল আছে বহুতো বাহিৰৰ বাংলাদেশৰ পৰা আহা বুলি অভিযোগ কৰে বহুতে কয় যাৰ ভাষাৰ ডাইলেক্টটো অলপ বেলেগ তেওঁলোকক বাহিৰাগত বা বহিৰা ৰাজ্যৰ পৰা আহা বা দেশৰ পৰা আহা বুলি কয় এওঁলোক হৈছে মিয়া যি প্ৰকৃততে খিলঞ্জীয়া অসমীয়া নহয় আজিৰ সময়ত মুছলমান সমাজো ওলাই আহি এনেকুৱা ধৰণৰ চিন্তাধাৰা সলাবলৈ চেষ্টা কৰিব লাগে কাৰণ যি ঘটনা আমি শিৱসাগৰত দেখিলোঁ মাৰোৱাৰী সম্প্ৰদায়ৰ লোকসকলে যেতিয়া 3জন লোকে এগৰাকী যুৱতীক যেতিয়া আক্ৰমণ কৰিছিল তাক লৈ গোটেই মাৰোৱাৰী সমাজ ওলাই আহি তেওঁলোকে ক্ষমা খুজি তেওঁলোকে এটা উদাহৰণ দাঙি ধৰিলে যে কেনেকৈ দুটা সম্প্ৰদায় একেলগে এখন সমাজত থাকিব পাৰে তেনেকুৱা এটা সময়ত যদি মুছলমান সমাজে ওলাই এনেকুৱা ধৰণৰ মিয়াক চিনাক্ত কৰে এনেকুৱা ধৰণৰ নৰপিশাচক চিনাক্ত কৰে তেতিয়া এনেকুৱা ধৰণৰ হিন্দু মুছলমানক লৈ বিভাজন নহয় বহুতে অভিযোগ কৰে হিন্দু মুছলমান
মুছলমান লৈ কেৱল ধৰ্মৰ ৰাজনীতি কৰিছে নেকি কিন্তু ধৰ্মৰ ৰাজনীতি নহয় এয়া খিলঞ্জীয়াৰ ৰাজনীতি হ'ব লাগে এয়া খিলঞ্জীয়াৰ সমস্যা হ'ব লাগে কেইটামান বছৰ পিছত হয়তো সমাজত আমি এই সলনি দেখিম যেতিয়া ডেমোগ্ৰাফিক চেঞ্জ হ'ব যেতিয়া আমি খিলঞ্জীয়া লোকসকল সংখ্যালঘু হ'বলৈ আৰম্ভ কৰিম আজি এই সংক্ৰান্তত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে যে অসমীয়া খিলঞ্জীয়া লোকে নিজৰ প্ৰকৃত শত্ৰুক চিনি পোৱাটো দৰকাৰী হৈ গৈছে যি এৰিয়াত অসমীয়া সংখ্যালঘু হৈ গৈছে তাতে এনেকুৱা ঘটনা বৃদ্ধি পোৱাটো আমি দেখিছো বিগত কেইটামান দিনত লখিমপুৰ বিহালী আৰু ঢিং এই তিনিটা জেগাতে তিনিটা ধৰ্ষণৰ ঘটনা হৈছিল তিনিটাৰে অভিযুক্ত আছিল মিয়া এতিয়া এই মিয়া বুলি কোৱাৰ লগে লগে উত্তেজিত বহু কেইজন লোক হৈ যায় ইনক্লুডিং খিলঞ্জীয়া অসমীয়া এই চিন্তাধাৰা সলনি কৰাটো দৰকাৰী অসমীয়া মুছলমান অৰ্থাৎ অসমীয়া খিলঞ্জীয়া মুছলমান আৰু মিয়া একেই নহয় এই দুটাক পৃথককৈ ৰাখি এই মিয়াসকলক মিয়া বুলি ক'বলৈ দম ৰখাটোহে অসমীয়াগিৰি হ'ব লাগে এই কথা শুনি বহুতে হয়তো ভাল নাপাব পাৰে কিন্তু অপ্ৰিয় যদিও সত্য আজিৰ সময়ত খিলঞ্জীয়া লোকৰ প্ৰকৃত শত্ৰু চিনি পোৱাটো দৰকাৰী হৈ গৈছে কমেণ্ট ছেকশ্যনত জনাব আপোনালোকে কি ভাবে হয়তো আপোনালোকে কথাষাৰৰ লগত একমত নহ'ব পাৰে কিন্তু আপোনালোকে এই সমস্যাৰ যি ধৰণে বৃদ্ধি পাই আছে যি ধৰণে এনেকুৱা ঘটনা সমাজত বাঢ়ি গৈ আছে আপোনালোকে এই গোটেই ঘটনাসমূহ কেনেকৈ কমাব পাৰে কমেণ্ট ছেকশ্যনত নিজৰ মতামত ব্যক্ত কৰিব এই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ দৰ্শকসকল বিহাৰী বা মাৰোৱাৰী লোক এজন যেনেদৰে হিন্দু হোৱাৰ পিছতো খিলঞ্জীয়া অসমীয়া নহয় ঠিক তেনেদৰে মিয়া সম্প্ৰদায়ৰ লোক এজন মুছলমান হৈও তেওঁ খিলঞ্জীয়া অসমীয়া নহয় তেওঁ পূৰ্ববংগীয় মূলৰ ভাৰতীয় কিন্তু সেইখিনি কথাকে আমি ক'বলৈ সংকোচ কৰোঁ বিভিন্ন কাৰণত ইয়াত ৰাজনৈতিক কাৰণ লুকাই আছে মিয়াসকলক যদি উচ্ছেদ কৰিবলৈ যোৱা হয় আমি বুটাম ছিঙি দিওঁ মিয়াসকলৰ বিৰুদ্ধে ক'বলৈ গ'লে আমি সাম্প্ৰদায়িক আখ্যা পাওঁ কিন্তু চাপৰিলেতো মেঘ নেৰায় এদিন হ'লেও বৰষুণত ভিজিবই লাগিব এই আজি ভিজিব লগা হৈছে গতিকে অৱয়ব ভূঞাৰ এই ভিডিঅ'টোৰ পৰা নিশ্চয় আমি বহু কথাই অনুমান কৰিব পাৰোঁ বহু কথাই শিকিব পাৰোঁ শ্বেয়াৰ কৰি দিব ভিডিঅ'টো মোৰ কাৰণে নহয় অসমীয়া সমাজৰ কাৰণে অসমীয়া সমাজে বুজক আচলতে মিয়া আৰু অসমীয়াৰ সম্পৰ্কটো কি আজিলৈ এৰিছোঁ ধন্যবাদ